পুৰণি কলিয়াবৰ লোকসভা সমষ্টি অন্তৰ্গত আমাৰ দেৰগাঁও আৰু আগৰ গোলাঘাট জিলাৰ বহুত কৰ্মীখিনি একে ঠাইতে যদিও আমাৰ বিহু পাৰ হৈ গ'ল তথাপিও তেওঁলোকৰ মনৰ এটা হেঁপাহ আছিলে যে আমি সকলোৱে একত্ৰিত হৈ আমি এসাঁজ আমি দুপৰীয়া আমি একগোট হৈ আমি খাওঁ আৰু সেই কাৰণে আজি ইয়াত আহিছোঁ আৰু সেইটোৱে প্ৰমাণ যে কংগ্ৰেছ দল হ'ল এটা পৰিয়াল। আজি মই ভাবোঁ অনন্য দলৰ লগত সেইটোৱে আমাৰ পাৰ্থক্য যে আমি ঘৰুৱাভাৱে থাকোঁ আৰু আমাৰ দলৰ জন্ম হৈছে আন্দোলনৰ পৰা আৰু আন্দোলন কেতিয়া হৈছিলে যি সময়ত অপশাসন চলি আছিলে ব্ৰিটিছৰ শাসন চলি আছিলে সেই সময়ত আন্দোলনটো স্বতন্ত্ৰতা স্বাধীনতা আন্দোলনটো জীয়াই ৰাখিবলৈ হ'লে আমালোকৰ মাজত এটা বিশ্বাসৰ এটা পৰিৱেশ লাগে এটা ঘৰুৱা এটা পৰিৱেশ লাগে সিজনে সিজনকে সহায় কৰা সেই পৰিৱেশ লাগে আজিও সেই একে আদৰ্শ অক্ষুণ্ণ হৈ আছে একে আদৰ্শ অটল আছে আৰু সেইকাৰণে আজি আমি সকলোৱে ইয়াত একগোট হৈছোঁ আমি এটা ডাঙৰ এটা পৰিবাৰ হিচাপে আজি পৰিয়াল হিচাপে ইয়াত আহিছোঁ একত্ৰিত হৈছোঁ কথাখিনি পাতিছোঁ ভৱিষ্যত আমাৰ কেনেদৰে আগবাঢ়ি যাব লাগে খুব সুন্দৰ এটা পৰিৱেশ আৰু গোটেই আমাৰ স্থানীয় কৰ্মীখিনি নিজে আজি তেওঁলোকে আগভাগ লৈছে আৰু একে সময়ত বহুত পুৰণা আমাৰ কৰ্মীখিনিক যে লগ পাইছোঁ সেইটোৱে ভাল পাইছোঁ আৰু তেওঁলোকে ভাবে যে মই তেওঁলোকক উৎসাহ দিওঁ কিন্তু তেওঁলোকৰ এইখিনি দলৰ প্ৰতি যে মৰম আছে সেইখিনি চাই মই উৎসাহ পাওঁ। কংগ্ৰেছৰ এইবাৰ বিজয় ধ্বজা উৰাবৰ কাৰণে আগন্তুক পঞ্চায়ত ইলেকশ্যনৰ কি পৰিকল্পনা কৰিব? চাওক আজিৰ তাৰিখত বহুত আমাৰ গাঁৱৰ মানুহ এতিয়া মুখে তেওঁলোকৰ এটাই কথা সোমাই গৈছে যে বৰ্তমান চৰকাৰ আজি দুখীয়া মানুহৰ নহয় বৰ্তমান চৰকাৰ নিজকে ধনী কৰাত ব্যস্ত আৰু সেইকাৰণে প্ৰত্যেক পঞ্চায়তৰ ভিতৰত মূল কামখিনিয়ে হোৱা নাই যদি ৰাস্তা আপোনালোকে চায় ৰাস্তা কামখিনিয়ে হোৱা নাই আৰু তাৰপিছত যদি আপোনালোকে চায় যে আজি বৰ্তমান চৰকাৰ যিমানবোৰ শ্লোগান ওলালে প্ৰত্যেক শ্লোগান ফাঁকি আজি না আঁচনি নহয় যি তেওঁলোকে ৰাজহুৱা যিখিনি শ্লোগান বা দাবী জনাইছে গোটেইখিনি ফাঁকি তেওঁলোকে ক'লেগৈ ঘৰে ঘৰে পানী যাব এতিয়া ঘৰে ঘৰে পানী ক'ত আমি ঘৰে ঘৰে পাইপ দেখিছোঁ কিন্তু পাইপ আছে পানী নাই এইটো বহুত ক্ষেত্ৰত মানুহে আজি খোৱা পানীৰ ক্ষেত্ৰত ডাঙৰ এটা সমস্যা মানুহবোৰ পুখুৰী পানী খাইছে মানুহবোৰ মানে প্ৰদূষিত পানী খাইছে আৰু বিভাগৰ মন্ত্ৰী শুই আছে বিভাগৰ মুখ্যমন্ত্ৰী শুই আছে তেওঁ নিজৰ এজন ঘনিষ্ঠ মন্ত্ৰীৰ পদ দিয়ালে সেয়ালৈ তেওঁলোকে সন্তুষ্ট কিন্তু আজি যে ইয়াত খোৱা পানী লৈ যে ডাঙৰ সমস্যা এইটো তেওঁলোকে শুদ্ধ কৰিব পৰা নাই ইয়াৰ আগত আমি যিসকল সীমা অঞ্চলত থাকে তেওঁলোকৰ আজি দেখিছে যে আজি তেওঁলোকৰ লাহে লাহে তেওঁলোকৰ মাটি গুচি গৈ আছে আজি অসম আৰক্ষী যদি গুগল মেপ চাই অলপ সিপাৰ গ'লে আজি অসম আৰক্ষীকো ধৰা গৈছে আজি এনেকুৱা এটা অৱস্থা আমিতো দেখিছিলোঁ এটা সময়ত যে মুখ্যমন্ত্ৰী অন্য ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগত তেওঁলোকে আলাপ আলোচনা কৰিছে কিন্তু এতিয়াতো সীমা একো নিৰ্ধাৰিত কৰিব পৰা নাই নাগালেণ্ডত এটা বিজেপিৰ লগত সংযোগ থকা এটা চৰকাৰ আছে তথাপিও তেওঁলোকে ক'ব পৰা নাই আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে যে মাটি আজি এইখন চৰকাৰ জাতি মাটি ভেটি নামত আহিছে কিন্তু খিলঞ্জীয়া মানুহে মাটি পোৱা নাই গোটেই মাটি আজি লাহে লাহে দিছপুৰৰ এটা বিশেষ ৰাজনৈতিক পৰিয়ালৰ ওচৰত এজন বিশেষ মহিলাৰ ওচৰত গৈ আছে আজি মুখ্যমন্ত্ৰী দেখা গৈছে জাপানৰ ৰোড শ্ব' কৰিছে বিনিয়োগকাৰীক আকৃষ্ট কৰিবৰ কাৰণে কেনেধৰণে আপুনি গোটেই বিষয়টো চাইছে আমাৰ স্থানীয় উদ্যোগখিনিয়ে তেওঁলোকে সহায় কৰিব পৰা নাই এটা পিছত এটা উদ্যোগ বন্ধ হৈ গৈছে আজি বিভিন্ন আপোনালোকৰ কাগজ কল চাওক আপোনালোকৰ আমাৰ থলুৱা যিখিনি আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া পাব্লিক ছেক্টৰ ইউনিটবোৰ চাওক চিমেণ্ট চাওক থলুৱা উদ্যোগখিনিয়ে তেওঁলোকে চলাব পৰা নাই তো যদি থলুৱা আমাৰ অসমীয়া যুৱকসকল উদ্যোগ চলাব পৰা নাই তেওঁলোকে বিভিন্ন ঘাট প্ৰতিঘাত সন্মুখীন হ'বলৈ হৈছে তো একে সমস্যা বাহিৰৰ নহ'ব নেকি অসমৰ মানুহকতো তেওঁ বাৰম্বাৰ মিছা কথা কৈ এতিয়া অসমৰ মানুহক আৰু মিছলীয়া কথা ক'ব নোৱাৰে এতিয়া মিছা কথা ক'বলৈ তাত গৈছে তেওঁলোকক মানে টুপি পিন্ধাইছে অসমৰ মানুহবোৰতো এতিয়া গম পাই গৈছে যে আমাৰ ইয়াত আজি দোকানৰ অৱস্থা চাওক আজি ই ৰিক্সা চালকৰ অৱস্থা চাওক সৰু সৰু দোকানদাৰ সৰু সৰু মাছ বেপাৰী তেওঁলোকৰ অৱস্থা নাই তো উদ্যোগ আমাৰ অসমৰ থলুৱা উদ্যোগে তেওঁলোকে সৃষ্টি কৰিব পৰা নাই
বাহিৰৰ পৰা উদ্যোগ অনাটো দূৰৰ কথা। অসমৰ মানুহকতো এবাৰ মিছা কথা ক'লে, দুবাৰ ক'লে, এতিয়া মিছা কথা ক'বলৈ জেপেন লৈ গৈছে। উমৰাংচুৰ সমগ্ৰ বিষয়টো সন্দৰ্ভত কি কৰিব? লুৰিণজ্যোতিয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে চিণ্ডিকেট চলি আছে বৰ্তমানে, কাৰ্বি আংলঙতো সেইখিনি কথাটো আমি আগৰ পৰাই কৈ আছোঁ, সদনৰ ভিতৰত আমি কৈ আছোঁ, আৰু সেইটোৱে দেখায় যে এয়া হ'ল তেওঁলোকৰ উদ্যোগ, যে তেওঁলোকে এইখিনি কথা জাপানত গৈ নক'ব যে অসমত যদি উদ্যোগ চলি আছে, কয়লা উদ্যোগ চলি আছে, শিলৰ উদ্যোগ চলি আছে, বালি উদ্যোগ চলি আছে, আৰু উদ্যোগ প্ৰশাসনে নহয়, উদ্যোগ চিণ্ডিকেটে চলাইছে। এইখিনি কথা তাৰপৰা তেওঁ জাপানত গৈ, দক্ষিণ কোৰিয়াত গৈ কৈছেনে নাই? তেওঁ কৈছে নেকি যে উমৰাংচত কিমান মানুহৰ মৃত্যু হ'ল? তেওঁ কৈছে নেকি যে অবৈধ কয়লাখনত তেওঁলোকে ৰুদ্ধ কৰিব পৰা নাই? তেওঁ ক'ব পাৰিছে নেকি যে কাৰ্বি আংলঙত যে যিজনক লৈ গৈছে, যে কাৰ্বি আংলঙত কিমান অবৈধ আজি তাত খনন চলি আছে, পাহাৰে পাহাৰে তাত মানে আজি তাত কাটি লৈ শেষ কৰি দিছে, এইখিনি কথা তেওঁলোকে কোৱা নাই। তো বহুত আমাৰ বৰ্তমান ৰাইজে বুজি পাইছে যে এটা বিশেষ ৰাজনৈতিক পৰিয়ালৰ উন্নতি বাহিৰে অসমৰ জনসাধাৰণৰ উন্নতি হোৱা নাই, আৰু অসমৰ জনসাধাৰণ আজি এটা বিকল্প বিচাৰিছে, আৰু এই বিকল্প ভাৰতীয় জাতীয় কংগ্ৰেছ দলহে হ'ব পাৰে পিছত।